নমস্কাৰ চাবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন মোকলাই দিয়া সন্দৰ্ভত আজি এয়া চাওক 5 তাৰিখ 4 মাহ 2024 তাৰিখে মানে আজি আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এখন WT মেছেজ প্ৰকাশ পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ দৰমহা আৰু পেঞ্চন সম্বন্ধীয় এক গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ আমি আপোনালোকক ক'বলৈ ওলাইছোঁ কিন্তু তাৰ আগতে এটা অনুৰোধ আপোনালোকে বহু ধৰণৰ চেনেল চায় কিন্তু আমাৰ চেনেলটোৰ জৰিয়তে কেৱল অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত পৰ্যন্ত শেহতীয়া খবৰ আমি তথ্য সহকাৰে তুলি ধৰোঁ আৰু সেয়েহে আপোনালোকে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব নকৰে আৰু আমি আশা ৰাখিছোঁ কৰ্মচাৰীসকলৰ সৈতে জড়িত পৰ্যন্ত শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগাইছে বাইদেউসকল আজিৰ প্ৰকাশিত এই WT মেছেজৰ মূল উদ্দেশ্য হ'ল যে আপোনাৰ ইয়াৰ আগতেও আপোনাৰ এখন মেছেজ প্ৰকাশ পাইছিলে আপোনাৰ যোৱা 2 তাৰিখে আৰু সেয়েহে এই মেছেজটোৰ মূল বিষয়বস্তু হ'ল আপোনালোকে ইয়াত চাব য'ত আপোনাৰ ট্ৰেজাৰী অফিচাৰসকলক কোৱা হৈছে যে তেওঁলোকে 5 তাৰিখৰ পৰা যিকোনো বিল তেওঁলোকে একচেপ্ট আৰু পাছ কৰি দিবলৈ কোৱা হৈছে আপোনালোকে আকৌ শুনিব মানে 5 এপ্ৰিলৰ তাৰিখৰ পৰা আপোনাৰ ট্ৰেজাৰী অফিচাৰে আপোনাৰ যিকোনো বিলসমূহ তেওঁলোকে গ্ৰহণ কৰিব পাৰিব আৰু হে আপোনাৰ মোকলাই দিব পাৰিব বুলি এই নিজকে জনা গৈছে আৰু ইয়াৰ দ্বাৰা আশা কৰা গৈছে যে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে অনতিপলমে আপোনাৰ অহাকালিৰ পৰাই তেওঁলোকৰ দৰমহাসমূহ পাবলৈ সক্ষম হ'ব আৰু এই গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পোৱাত সকলোতকৈ আগত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণে ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।